বিধায়ক অখিল গগৈ গ্ৰেপ্তাৰ হ'ব নেকি? হয়, অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে লখিমপুৰত গোচৰ তৰা হৈছে। কাৰণ বিধায়কগৰাকীয়ে বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে এখন বেনাৰ বনাইছিল, এটা কাৰ্টুন বনাইছিল। কাৰ্টুনটোত লিখা আছিল যে মিয়া ও মিয়া ২৬ৰ নিৰ্বাচনী বতৰণি পাৰ কৰি দিয়া। আৰু তাত এখন ফটো সংযোগ কৰা হৈছিল। ফটোখনত এগৰাকী মিয়া ব্যক্তি খোজকাঢ়ি গৈ আছে আৰু সন্মুখত এখন নদী আছে আৰু মিয়া ব্যক্তিগৰাকীৰ ওপৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই ফটোখন সামাজিক মাধ্যম সমগ্ৰ অসমৰ নিউজ চেনেল সকলোতে ভাইৰেল হৈ গ'ল। ভাইৰেল হৈ যোৱাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত যি মিয়া ৰাজনীতি কৰিছিল, যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল, তাৰ বিৰুদ্ধে সমগ্ৰ অসমত এক সজাগতা সৃষ্টি হ'ল। আৰু সকলোৱে এতিয়া ভাবিবলৈ আৰম্ভ কৰিলে যে নিৰ্বাচনী বতৰণি পাৰ হ'ব বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া ৰাজনীতি কৰিছে নেকি, মিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি। যি সময়ত আমি দেখিবলৈ পাওঁ যে অসমত খিলঞ্জীয়া অখিলঞ্জীয়া প্ৰশ্ন উত্থাপন হৈছে, সেই সময়তে পুনৰ সাহসীয় পক্ষৰ পৰা মিয়া আৰু অসমীয়া প্ৰশ্নবোৰ উত্থাপন হৈছে। আৰু তাকে লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত মিয়া উজনি অসমলৈ যাব নোৱাৰিব, এনেকুৱা ধৰণৰ কিছু বক্তব্য কৰা পৰিলক্ষিত হ'ল। আৰু তাৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী বতৰণি পাৰ হ'বৰ কাৰণে, যিহেতু ২৬ত বিধানসভা নিৰ্বাচন আহি আছে, আৰু এই নিৰ্বাচনত নিৰ্বাচনী বতৰণি পাৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে লুৰিণজ্যোতি গগৈ, ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ যি বিশেষ অধিকাৰ, সেই অধিকাৰ গ্ৰহণ কৰি সাম্প্ৰদায়িক মন্তব্য কৰিছে। তেখেতে মুখ্যমন্ত্ৰীত্বৰ দৰে সাংবিধানিক দায়িত্বত থাকি এতিয়া সাম্প্ৰদায়িক মন্তব্য কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰীত্বৰ পদ খাৰিজ কৰিব লাগে, এনেকৈও এতিয়া অসমৰ বিৰোধী ঐক্যমঞ্চই দাবী তুলিছে আৰু ৰাষ্ট্ৰপতিক লগ কৰিছে। এতিয়া লক্ষণীয় হ'ব যে মিয়া ৰাজনীতি কোনপিনে যায়। এফালে যদি মিয়া খেদো অভিযান চলিছে, এফালে মিয়া কবিতা ওলাইছে, মিয়া গান ওলাইছে, আৰু তেখেতলোকে গান উলিয়াইছে যে অসম তোমাৰ বাপেৰ নেকি। এতিয়া আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে। আৰু আমি সেই যি মিয়া গান ওলাইছে তাকো আমি ক'ব খুজিছোঁ যে অসম অসমীয়া বাপেকৰো বাপেকৰ। গতিকে তোমালোকে গানৰ জৰিয়তে হুংকাৰ দি লাভ নাই। অসমত খিলঞ্জীয়া প্ৰভুত্ব থাকিব, খিলঞ্জীয়া মানুহে অসমত দপদপাই থাকিব, এই কথা চিৰন্তন সত্য। কিন্তু এইটো কথাও নিশ্চিত যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবিধানিক পদত থাকি তেখেতে সাম্প্ৰদায়িক মন্তব্য কৰিব নোৱাৰিব। তেখেতে সকলো জাতি জনগোষ্ঠীৰ একতাৰ এনাজৰীডাল শক্তিশালী কৰিব লাগিব। অসমখন একতাৰ দোলেৰে তেখেতে আগুৱাই নিব লাগিব, উন্নয়নৰ পথত আগুৱাই নিব লাগিব। আৰু এই কথাবোৰ তেখেতে বাদ দি এতিয়া মিয়া ৰাজনীতি কৰিছে, যাক লৈ এতিয়া অসমৰ বৌদ্ধিক সমাজ, অসমৰ সচেতন সমাজ সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক ককৰ্থনা কৰিছে। আৰু তেখেতলোকে কৈছে যে ২৬ৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচনৰ বতৰণি পাৰ হ'বৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। গতিকে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাব। আৰু বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ শেষৰ দিনটোত যদিও বিধানসভাত উপস্থিত থাকিব নোৱাৰিলে, GMCৰ পৰাই তেখেতে যি পোষ্টাৰ লৈ যি তেখেতে প্ৰতিবাদ কৰিলে, তেখেতে পোষ্টাৰত দেখাইছে যে মিয়া ও মিয়া ২৬ৰ নিৰ্বাচনী বতৰণি পাৰ কৰি দিয়া, আৰু তাত এগৰাকী মুছলমান ব্যক্তিৰ কান্ধত উঠি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন নদী পাৰ হ'ব খুজিছে। গতিকে এই ফটোখন, এই পোষ্টাৰখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু অনাগত দিনত এই পোষ্টাৰখনে যে ৰাজনৈতিক দৃশ্যপথত যে যথেষ্ট প্ৰভাৱ পেলাব, এই কথা নিশ্চিত। আৰু সেইবাবেই বিজেপি নেতাই এতিয়া অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে গোচৰ তৰিছে আৰু কৈছে যে মুখ্যমন্ত্ৰীগৰাকী ভাৱমূৰ্তি ম্লান কৰিব খুজিছে। আমি ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দায়িত্ব, নিজৰ পদবীৰ সন্মান জনাই তেখেতে সাম্প্ৰদায়িক বক্তব্য কৰাৰ পৰা আঁতৰি থাকিব লাগে। তেখেতে সকলো জাতি জনগোষ্ঠীক একেলগে লৈ অসমৰ উন্নয়নৰ পথত তেখেতে আগুৱাব লাগে। তেখেতে সস্তীয়া ৰাজনীতি কৰি লাভ নাই।
কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্ব হ'ব লাগে তেখেতে সকলো জাতি জনগোষ্ঠী সকলো ভাষা বৰ্ণ ধৰ্ম মানুহক সমমৰ্যাদা আৰু সম অধিকাৰে নেতৃত্ব দিয়া তেখেতে সকলোকে সমান দৃষ্টিৰে চাব লাগে কিন্তু সেই কাম মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছেনে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে আৰু মুখ্যমন্ত্ৰীগৰাকীক তেখেতৰ যি মুখ্যমন্ত্ৰীত্বৰ পদ সেই পদ খাৰিজ কৰিবৰ কাৰণে বিৰোধীয়ে দাবী জনাইছে ৰাষ্ট্ৰপতিক আবেদন কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথাবোৰ এতিয়া ভাবিবলৈ বাদ দিলে গতিকে আপোনালোকে আমাক আপোনালোকৰ মতামত জনাব আগন্তুক দিনত অসমৰ ৰাজনীতি কোনপিনে ধাৱমান হয় আগন্তুক দিনত অসমৰ ৰাইজে মিয়া ৰাজনীতিক আঁকোৱালি ল'বনে নে অসমৰ উন্নয়নৰ কথাবোৰ চিন্তা কৰিব